নমস্কাৰ, আজি হৈছে ২৭ এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অহা ১ মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমুদ্ৰককক। অহা ১ মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। ১ মে'ৰ পৰাই ফাষ্টেগ ব্যৱহাৰৰ সলনি GNSSৰ ব্যৱস্থা আহিব। প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। অহা ১ মে'ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত ভৰিব লাগিব আপুনি মাচুল। ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নিয়ম সলনি নিয়ম বলবৎ হ'ব আৰু বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা কিলোমিটাৰ ভিত্তিত মাচুল কৰ্তন কৰা হ'ব অহা ১ মে'ৰ পৰাই। আৰু ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাচুলে কোনো ব্যক্তিয়ে চলাব নোৱাৰিব বাহন। অহা ১ মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। খবৰটো জনাইছোঁ যে অহা ১ মে'ৰ পৰা ফাষ্টেগ ব্যৱস্থাৰ সলনি GNSS ব্যৱস্থা আহিব আৰু প্ৰতিখন বাহনত লগাব লাগিব GPS ট্ৰেকাৰ আৰু ইয়াৰ দ্বাৰাই প্ৰতিখন বাহনত কৃত্ৰিম উপগ্ৰহে কৰিব নিৰীক্ষণ। আৰু ১ মে'ৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰত আপুনি ভৰিব লাগিব মাচুল। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমুদ্ৰকক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে ৩খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ ১০,০০০ টকা। বানপানীৰ আগতেই লাভ কৰিব ১০,০০০কৈ টকা। জুন মাহৰ ভিতৰত লাভ কৰিব ১০,০০০কৈ টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত ১০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ ১০,০০০কৈ টকা আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। লাভ কৰিব চৰকাৰৰ ৭টা সুবিধা। কি এই সুবিধা? সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ ৭টা ডাঙৰ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ সেই ৰেচন কাৰ্ডখন, কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ ৭টা ডাঙৰ সুবিধা। অহা ১ অক্টোবৰৰ পৰা চাউলৰ লগতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ ২৫ টকা কম দামত লাভ কৰিব আপুনি দাইল, লগতে ২৫ টকা কম দামত লাভ কৰিব আপুনি চেনি, ইয়াৰ লগতে ১০ টকা কম দামত আপুনি লাভ কৰিব নিমখ। আৰু ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব আপুনি। লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী আৰু সহায়িকাৰ। দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক।
শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবে ধন দিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে কিন্তু এককালীন সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মীসকলক বিহুৰ মাজতেই বেয়া খবৰ লাখপতি বাইদেউলৈ হেৰুৱাব পাৰে চৰকাৰৰ 10,000 টকা বিস্তাৰিত খবৰ লৈ আহিছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে বিহুৰ বতৰতে লাখপতি বাইদেউলৈ বেয়া খবৰ আহি পৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে নিজৰ ধন উদ্যমিতা আঁচনিৰ ধন হেৰুৱাব পাৰে লাখ লাখ মহিলাই উদ্যমিতা আঁচনিৰ মহিলাৰ বাবে আহিল নতুন খবৰ 10টা ভুলৰ বাবে অথলে যাব পাৰে চৰকাৰৰ 10,000 টকা কি এই খবৰ আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক শীঘ্ৰে আহিব লাখপতি বাইদেউ আঁচনিৰ নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিছে ধন এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব যিসকলে এই নিয়ম মানি চলিছে তেওঁলোকৰ একাউণ্টত চৰকাৰে সোমাই দিছে গোটৰ 10,000 টকা লগতে 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এই আঁচনিৰ ধন SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউৰ আঁচনি অৰ্থাৎ গোটৰ 10,000 টকা ইয়াৰ লগতে 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত কৰা হৈছে এই তালিকা ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় তেন্তে নাপাব এই ধন এটা গুৰুত্বপূৰ্ণ বাৰ্তা যদি আপোনাৰ ঘৰত ছোৱালী আছে আপোনাৰ ছোৱালীটোৱে স্কুললৈ নাযায় তেন্তে কিন্তু আপুনি লাভ নকৰিব গোটৰ 10,000 টকা লগতে বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব আপুনি চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন তেওঁলোকে নাপাব ধন লগতে কেৱল 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব উদ্যমিতা আঁচনিৰ ধন লগতে 4চকীয়া বাহন বাছ ট্ৰাক থাকিলে নাপাব এই আঁচনিৰ সুবিধা 3চকীয়া বাহন থাকিলে অৱশ্যে লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু আঁচনিৰ পৰা বাদ পৰিল প্ৰায় 10 লাখ মহিলাৰ নাম আৰু বিহুৰ বতৰতে লাখপতি বাইদেউলৈ আহিল বেয়া খবৰ আমি খবৰটো জনাইছোঁ যে ৰাজ্যৰ লাখ লাখ মহিলাই হেৰুৱাব পাৰে লাখপতি বাইদেউৰ ধন ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেবিনেটত ডাঙৰ সিদ্ধান্ত ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 12টা বৃহৎ সুবিধা এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে কেবিনেট বৈঠকত ৰেচন কাৰ্ডক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা বৃহৎ সুবিধা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে বৃহৎ সুবিধা ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি হয় ঠিকেই শুনিছে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে চিন্তা কৰিব নালাগে আপুনি অতি শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় নামক আঁচনিখনৰ সুবিধা ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ লগতে ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ আপোনাৰ কোনো আয়ৰ প্ৰমাণপত্ৰ নাই কেৱল ৰেচন কাৰ্ডখন দেখুৱালেই হৈ যাব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লগতে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব 35 কেজিকৈ চাউল বজাৰতকৈ বহু কমত লাভ কৰিব ৰাজ সাহায্যযুক্ত এই ৰেচন বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল লগতে 20 টকা কম দামত লাভ কৰিব প্ৰতি কেজি চেনি 10 টকা কম দামত লাভ কৰিব আপুনি নিমখ লগতে অন্তোদয়া অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 5 কেজিকৈ চাউল লগতে ৰেচনৰ সামগ্ৰী নাপালে আপুনি দিব পাৰিব অভিযোগ এটা সুবিধা জনসাধাৰণৰ বাবে ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে নম্বৰটো হৈছে 180034536611 আপুনি নম্বৰটো স্ক্ৰীনশ্বট লৈ লওক অথবা লিখি লওক নহলে ভিডিওখন আপুনি শেয়াৰ কৰি ৰাখক নম্বৰটো আপোনালোকৰ বাবে অতিকৈ জৰুৰী কিয়নো আপুনি যদি ৰেচন নাপায় তেন্তে এই নম্বৰ যোগেদি আপুনি কিন্তু অভিযোগ দিব পাৰিব নম্বৰটো আকৌ জনাইছোঁ 180034536611 আনহাতে টোল ফ্ৰী নম্বৰ হৈছে 1967 নতুনকৈ এই ৰেচনৰ সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে নতুনকৈ এইবোৰ সামগ্ৰী দিয়াৰ বাবে চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে 370 কোটি টকা ধাৰ্য কৰা হৈছে কেবিনেটত